আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 5ৰ যিখন ইংলিছ কিতাপ আছে সেই ইংলিছ কিতাপখনৰ লেসন 1টোৰ নাম কি নাম হ'ল অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল এই লেসনটো তোমালোকক আজি মই এক্সপ্লেইন কৰিম বুজাই দিম আৰু লগতে তোমালোকক পঢ়ি শুনাই দিম আৰু তোমালোকে মই যে পঢ়ি শুনাই দিম সেয়া শুনি তোমালোকে নিজে পঢ়িব পাৰিবা ঠিক আছে আৰু এই লেসনটো তোমালোকে মুখস্থ কৰি ল'বা কাৰণ এই লেসনটো তোমালোকৰ পৰীক্ষাত মুখস্থ লিখিবলৈ আহিব ঠিক আছে মানে কবিতাটো পয়েমটো মুখস্থ কৰি ল'বা লগতে মই তোমালোকক মানে জুনে মোক শুনি উচ্চাৰণ কৰিব নোৱাৰা মই কি কৰিম অসমীয়াটো লিখি দিম ঠিক আছে তলত অসমীয়াটো লিখি দিম তোমালোকে সেয়া লিখি ল'বা আৰু টাইপ অসমীয়াখিনি চাই পঢ়ি পেলাই উচ্চাৰণ কৰিবা কবিতাটো ঠিক আছে কবিতাটো মুখস্থ কৰি ল'বা কিন্তু পৰীক্ষাত আহিবই সো আমি স্টাৰ্ট কৰোঁ বলা ফাৰ্ষ্টে মই এবাৰ পঢ়ি শুনাই দিছোঁ হ'ব পিছত মই বুজাই দিম আৰু পিছত তোমালোকৰ অসমীয়া উচ্চাৰণখিনি মই দি দিম All things bright and beautiful. All things bright and beautiful. All creatures great and small. All things wise and wonderful. The Lord God made them all. Each little flower that opens, each little bird that sings, he made their glowing colors, he made their tiny wings. এতিয়া তোমালোকৰ যদি উচ্চাৰণখিনি নোৱাৰা জুনে মই অসমীয়াত লিখি দিছোঁ চোৱা অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল ঠিক আছে এইটো হেডলাইনটো আৰু বাকী কবিতাটো এনেকৈ মই অসমীয়াত লিখি দিছোঁ চোৱা উচ্চাৰণখিনি তোমালোকে চাই লিখি ল'বা ঠিক আছে ধুনীয়াকৈ কেনেকৈ লিখি দিছোঁ মই তোমালোকে চাই লিখি লোৱা ভিডিঅ'টো প'ষ্ট কৰি লোৱা ঠিক আছে প'ষ্ট কৰি চাই লিখি লোৱা পিছত নেক্সট আৰু অকণমান আছে এইখিনিও তোমালোকে চাই লিখি লোৱা এতিয়া আহা মই কবিতাটো বুজাই দিওঁ কবিতাটো কি কৈছে চোৱা কবিতাটোত আমাৰ যি ভগৱান আমাৰ যি ঈশ্বৰ যাক আমি আল্লাহ বুলিও কওঁ গড বুলিও কওঁ সেইজনৰ কথা কৈছে সেইজনে কি কৰিছে আমাৰ সকলো বস্তু বনাইছে আৰু যি বনাইছে সকলো কি হয় ধুনীয়া হয় একদম উজ্জ্বল হয় ভগৱানে সৰু হওক বা ডাঙৰেই হওক সকলো বস্তু বনাইছে গ্ৰেট মানে ডাঙৰ বস্তু স্মল মানে সৰু বস্তু ঠিক আছে ভগৱানে জ্ঞানী হওক বা ধুনীয়া বস্তুৱে হওক সকলো কোনে বনাইছে ভগৱানে বনাইছে আল্লাহে বনাইছে গডে বনাইছে হয় সেইকাৰণে কি কৈছে দ্য লৰ্ড গড মেড দেম অল মানে সকলো আমাৰ পৃথিৱীত যি বস্তু আছে সকলো কোনে বনাইছে লৰ্ড গডে বনাইছে ভগৱানে বনাইছে আল্লাহে বনাইছে ঈশ্বৰে বনাইছে যোনে যি নাম দি কোৱা আৰু হয় এতিয়া আমি যে ফ্লাৱাৰকেইটা কোনে বনাইছে আমাৰ সেই ভগৱানেই বনাইছে আমাৰ বাৰ্ড কোনে বনাইছে সেই ভগৱানেই বনাইছে আমাৰ বাৰ্ডৰ যে গ্লোয়িং কালাৰ বাৰ্ডছবোৰৰ যে কালাৰ হয় বাৰ্ডছবোৰৰ যে উইংছ মানে পাখি থাকে সেয়া কোনে বনাইছে ভগৱানেই বনাইছে মুঠতে আমাক কবিতাটোৰ দ্বাৰা ক'ব বিচৰা হৈছে যে আমাৰ পৃথিৱীত থকা সকলো বস্তুৱেই কোনে বনাইছে ভগৱানে বনাইছে ঠিক আছে এইটো আছিল কবিতাটোৰ তোমালোকৰ বৰ্ণনা সো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল নেক্সট ভিডিঅ'ত মই তোমালোকক কবিতাটোৰ গোটেই তোমালোকৰ এই প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম এক্টিভিটিছৰ সো তোমালোকে মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে তোমালোকে ভিডিঅ'টো পাই যোৱা ঠিক আছে আৰু ডেছক্ৰিপশ্যনত লিংক থাকিব সেই ভিডিঅ'টোৰ মানে কুৱেশ্যন আনচাৰ ছল্ভ কৰা ভিডিঅ'টো তোমালোকে গৈ চাব পাৰা সো আজিলৈ বাই কিপ ৱাচিং কিপ ছাপৰ্টিং